15,000, 20,000, 25,000 টিকেট কি উন্নয়ন নেকি? এয়াৰপৰ্টৰ ভিতৰত আপোনালোকে 10 টকা একাপ চাহ খাব নোৱাৰে, এইটো উন্নয়ন নেকি? আপোনালোকে নিজে ভাবিছে। এটা পাগল নহ'লে এনেকুৱা কথা কয় নেকি? মই ক'লো নাই, ব্ৰেইনটো পাগল হ'ব লাগিব। মামা আপোনাক কিন্তু মানিছো দেই, কথা দি কিন্তু আপুনি কথা ৰাখিলে। কালি যিহেতু ডিব্ৰুগড় মৰাণত ইখনৰ পিছত সিখন যুদ্ধ বাহন মেইন ৰাস্তাত নামিছেহি, এনেকুৱা এটা দৃশ্য দেখা পাম বুলি মানে আমি সপোনতো ভবা নাছিলোঁ, কিন্তু বহুত ভাল লাগিল দেখি, আৰু গোটেই অসমবাসীয়ে ভাল পাইছে হয়তো আকৌ। পিছে মামা কালি ডিব্ৰুগড় মৰাণৰ যিটো ছবি মানে সকলোৱে ভাল পাইছে, গোটেই অসমবাসীয়ে ভাল পাইছে, কিন্তু সেই ছবিৰ দৃশ্য অখিলদাহঁতৰ চকুত পৰা নাই। মানে অখিলদাই ক'ব বিচাৰিছে যে কেইখনমান যুদ্ধ বিমান আহি ডিব্ৰুগড় ৰাস্তাত পৰিলে বুলিয়েই কি উন্নয়ন হ'ল নেকি, তেনেকুৱা এটা মন্তব্য কৰিছে। চাই লওকচোন ভিডিঅ'টো। নৰেন্দ্ৰ মোদী সদায় আমাৰ ভাল দিনত আহে। এতিয়া খৰাং কাল যে, এতিয়া যে বানপানী নাই, গতিকে মোদী আহিছে। হেৰো ইলেকশ্যনৰ আগত এই ৰাস্তাটোত কেইখনমান এনেকুৱা উৰাই দেখুৱালে আমাৰ অসমীয়া জাতিটো কি উন্নতি হ'ব? সেইটো চাবৰ কাৰণে প্ৰধানমন্ত্ৰী আহিব লাগে নেকি? আপোনালোকে নিজে কওক। আৰু যদি সেইটো চাবই লাগে, তেতিয়াহ'লে তুমি য'ত আছা তাতে চালে হ'লচোন। সেইটো কাৰণে অসমলৈ মোদী আহিব লাগে নেকি? আপুনি নিজে কওক। অখিল গগৈৰ নট অলপ ঢিলা আছে। ই মামা অকল হেয়াই নহয়, গৌৰৱ দায়ো কৈছে কিবা কিবি, চাই লওকচোন। আপোনালোকে ইয়াৰ পৰা যদি দিল্লী যায় কিমান টিকেট কওকচোন? ইয়াৰ পৰা ডিব্ৰুগড়ৰ পৰা দিল্লী টিকেট কিমান? 18,000, 19,000, 20,000। প্লেনটো নামিছে, কিন্তু দুখীয়া মানুহ প্লেনত উঠিব পৰা নাই। প্লেন নামিছে, আপোনালোকে এয়াৰপৰ্টত যাওকচোন, এক কাপ চাহৰ দাম কিমান কওকচোন? 100 টকা, 150 টকা। ই কি উন্নয়ন হ'ল? 15,000, 20,000, 25,000 টিকেট কি উন্নয়ন নেকি? এয়াৰপৰ্টৰ ভিতৰত আপোনালোকে 10 টকা একাপ চাহ খাব নোৱাৰে, এইটো উন্নয়ন নেকি? আপোনালোকে নিজে ভাবিছে। এটা পাগল নহ'লে এনেকুৱা কথা কয় নেকি? মই ক'লো নাই, ব্ৰেইনটো পাগল হ'ব লাগিব। অ' মামা, এই গোটেই চৰকাৰখনক লৈ বাইদেউ এতিয়া কবিতা এটা লিখিছে, আহকচোন চাওঁ। এজিপি চৰকাৰ লোকমাইকী দৰকাৰ, বিজেপি চৰকাৰ বাই-মাইকী দৰকাৰ, কংগ্ৰেছ চৰকাৰ দুখীয়া নিচলাক দৰকাৰ। কংগ্ৰেছ ভাই ভাই, এজিপি বিজেপি সুদূৰ ভাই, ছোনিয়া গান্ধী ক্ষতি গাই, অসমৰ ৰাইজে খীয়াই খায়। ৰাইজক কৈছো আৰু পৰিৱৰ্তন, এতিয়া চব মানুহবিলাকে পৰিৱৰ্তন কৰিব, এতিয়া মাইকীবোৰ সলাই পেলাব, এতিয়া অসমৰ মাইকীবোৰ এতিয়া সলাই পেলাব। নতুন নতুন ধুনীয়া ধুনীয়া পাত কাণফুলি পিন্ধা ছোৱালী আনিব পুৰুষসকলে, মহিলাসকলে ধুনীয়া ধুনীয়া ফেচবুক একাউণ্টত মানে 3 পালত যোৱা মানুহবিলাকেও, 3-4টা ল'ৰা ছোৱালী পোৱা মানুহ এতিয়া ধুনীয়া ধুনীয়া ডেকা উঠি অহা নৱপ্ৰজন্ম ডেকাবিলাকলে যাব। এইটো অসমৰ পৰিৱৰ্তন হ'ব। তাৰ বাবে বিজেপি চৰকাৰ পৰিৱৰ্তন একো নকয়। আপুনি যে যিবিলাক পৰিৱৰ্তনৰ কথা কৈছে, সেইবিলাক পৰিৱৰ্তন বিজেপি চৰকাৰে অনা নাই নহয়, অখিলদাহে আনিছে। চাই লওক। পিছে মামা কি হলো বাবা? এই বাইদেউগৰাকীয়ে কোৱা আগতে বিজেপি চৰকাৰে বোলে পৰিৱৰ্তন কৰিব নোৱাৰে, বোলে পৰিৱৰ্তন কৰিব হেনো কংগ্ৰেছ চৰকাৰে, আৰু কংগ্ৰেছ চৰকাৰৰ বোলে দুখীয়া নিচলাক দৰকাৰ। সেইটো কাৰণে কংগ্ৰেছে কিন্তু ভাল পৰিৱৰ্তন আনি আছে। সেইদিনা গুৱাহাটী কামাখ্যা মন্দিৰৰ পৰা আহোঁতে বোলে বাছৰ পৰা বেয়া ইংগিত দেখাইছিলে ভূপেন বৰাই, আৰু এতিয়া লখিমপুৰৰ মেডিকেল কলেজত গৈ এগৰাকী নাৰীক কঁকালত ধৰি গাত টাচ কৰিছে বোলে। চাই লওক ভিডিঅ'টো। লেডিজক কিয় টাচ কৰিব? 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 আমি ৰাইজৰ প্ৰতিনিধি, আমি এটা আমাৰ অধিকাৰ আছে। আমিতো ইয়াত গৌৰৱ গগৈ আহিছে বুলি গম নাপাওঁ। আমি জাষ্ট মানে ইয়াত আমি ইয়াৰে হয়, আমি ইয়াতে কৰ্মচাৰী, ইয়াতে মেডিকেলতে কৰি থকা। আমি জাষ্ট গৌৰৱ গগৈ ডাঙৰীয়াক এটা কথাই সুধিছো যে আপোনাৰ ইয়ালৈ আহি কেনেকুৱা লাগিলে, আমাৰ লখিমপুৰ মেডিকেল কলেজখনলৈ আহি আপোনাৰ কেনেকুৱা লাগিলে? তেওঁ মানে চিধা এটা কথাই কৈছে, আপুনি কোন হয় সুধিবৰ কাৰণে। মই কৈছো মই ইয়াৰে মানুহ হয়, ইয়াতে চাকৰি কৰি আছো, ইয়াতে কৰি আছো, সেইটো কাৰণে আপোনাক সুধিছো। লগে লগে তেওঁৰ লগত থকা গুণ্ডাখিনিয়ে লগে লগে বিজেপি হয় বিজেপি হয় বিজেপি হয় সেইটো কথা ক'লে, সেইটো কথা গ'ল। ছেকেণ্ডত ভূপেন বৰা ডাঙৰীয়াই চিধাই মোক গাত এনেকে টাচ কৰিছে, তুমি মনে মনে থাকাছো, তুমি মনে মনে। এইটো কি? এইটো কেনেকুৱা কথা হ'ব পাৰে? তেওঁতো মোৰ হাজবেণ্ড নহয় না, মোৰ ভাই ককাই হয়, তেওঁ মোক গাত এনেকে কেলে টাচ কৰিব?
সেইটো কথা কোৱা মানে তেওঁলোকে চিধা বিজেপি গো বেক, বিজেপি মুণ্ডাবাদ, মানৱ ডেকা মুণ্ডাবাদ। সেইটো কেনেকুৱা কথা হ'ব পাৰে? আমি জাষ্ট তেওঁক কথাটো সুধিছোহে যে আপোনাক মেডিকেল কলেজখনলৈ আহি আপোনালোকৰ কেনেকুৱা লাগিলে। সেইটো কথাতে মানৱ ডেকাৰ নাম ওলাই গ'ল, আমাৰ CM ছাৰৰ নাম ওলাই গ'ল। কি কাৰণে ওলাই গ'ল? তেওঁলোকে ইমানে হেৰি যে মাইকী মানুহ চানুহ আমাক কাকো চোৱা নাই। এওঁ গাত হাত দিছে, মোৰ গাত হাত দিছে, তেওঁৰ গাত হাত দিছে। এইটো কেনেকুৱা হ'ব পাৰে? তেওঁলোকে ইমান এজন ডাঙৰ নেতা হৈ তেওঁলোকে কেনেকে মাইকী মানুহক কেনেকে সন্মান কৰিব লাগে, কেনেকে মাইকী মানুহক কথা ক'ব লাগে সেইটো কথা নাজানে। তেনেহ'লে তেওঁলোকে কিহৰ কাৰণে সপোন দেখিছে? তেওঁলোকে যদি একো যদি মাইকী মানুহক কথা এটা ক'ব নাজানে, কেনেকে কি কৰিব লাগে ব্যৱহাৰ নাজানে, তেওঁলোকে কি CM-ৰ সপোন দেখিছে? ইয়াত চৰকাৰ গঢ়াৰ সপোন দেখিছে? চিন্তা কৰক আপোনালোকে কেনেকুৱা বেয়া ব্যৱহাৰ কৰিছে আমাৰ লগত। আমি জাষ্ট কথাটো সোধাৰ কাৰণে, বেছি কথা নকওঁ। তেওঁলোকক কি ব্যৱস্থা ল'ব লাগে আইনে ল'ব। তেওঁ মোক হাত দিছে, আপোনালোকে এতিয়া তেওঁক গৈ সোধকে হয়নে নহয় হাত দিছে নে নাই। এতিয়া তেওঁলোকে হাত দিছে। ভূপেন বৰা ডাঙৰীয়া সেইদিনাখন গাড়ীত কিবা এটা বেলেগ এগৰাকী মহিলাক নাম চাম নাজানো কিবা চিগনেল দেখাইছে। তেওঁ ইমান অভদ্ৰ কেলে? ইমান অভদ্ৰ মানুহ এজন কেনেকে ইমান ডাঙৰ নেতা হ'ব পাৰিলে? ইমান অভদ্ৰ হৈ পেলাই ইমান বেয়া ব্যৱহাৰ। মাইকী মানুহক কেনেকে কথা ক'ব লাগে নাজানে, কেনেকে কি কৰিব লাগে নাজানে। এতিয়া বাহিৰত আপোনালোকে চাওক কেনেকে চিঞৰ বাখৰ কৰিছে, কেনেকে কি কৰিছে। মাইকী মানুহৰ গাত আহি জঁপিয়া পৰিছে তেওঁলোকে বিজেপি মুণ্ডাবাদ কৰি। আমিতো বিজেপি কথা ক'বলৈ অহা নাই ইয়াত, মাত্ৰ সুধিছোহে কেনেকুৱা পাইছে। অ মামা দেখিলে মাইকী মানুহৰ প্ৰতি দুৰ্বল থকা এনেকুৱা এটা দলে কি চৰকাৰ চলাব?